না গৌৰৱ গগৈয়ে বাংলাদেশীক স্বদেশী সজাবলৈ চেষ্টা কৰিছে। এইটো অতি হাঁহি উঠা কথা। যিজন ব্যক্তিয়ে নিজৰ সন্তানক আজিলৈকে ভাৰতীয় বুলি ক'ব নোৱাৰিলে, তেওঁ আকৌ কি কৰিবলৈ গৈছে, বাংলাদেশীক স্বদেশী সজাবলৈ গৈছে। আৰু তেওঁ কৈছে যে ন অসমীয়া। আমি ন কইনা শব্দটো শুনিবলৈ পাইছোঁ, কিন্তু ন অসমীয়া আমি শব্দটো আজিলৈকে শুনিবলৈ পোৱা নাই। কোনোবা শুনিছে জানো ন অসমীয়া বুলি? আৰু তেওঁ এই ধৰণৰ ভণ্ডামি কৰা উচিত নহয়। আমাৰ স্পষ্ট কথা, সন্দেহযুক্ত নাগৰিকৰ বিৰুদ্ধে আমাৰ অভিযান চলি আছে, অভিযান চলি থাকিব। ইতিমধ্যে আপোনালোকে গম পায়, উজনি অসমৰ পৰা প্ৰায় সংখ্যক সন্দেহযুক্ত নাগৰিকে পলাই পত্ৰং দিছে। আৰু যি দুই এটা সন্দেহযুক্ত নাগৰিক ক'ৰবাত লুকাই চুকাই সোমাই আছে, 15 আগষ্টৰ ভিতৰত অতি শীঘ্ৰেই উজনি অসম ত্যাগ কৰক, অন্যথা কিন্তু পৰিস্থিতি বেয়া হ'ব। এইটো একদম স্পষ্ট কথা আমি কৈ দিছোঁ। এই মাতৃভূমিত কেৱল মাত্ৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব থাকিব লাগিব, আধিপত্য থাকিব লাগিব। ইয়াত বাংলাদেশী আগ্ৰাসন নচলিব, আৰু ইয়াত বাংলাদেশী কিন্তু দপদপনি আমি সহ্য নকৰোঁ। কথাটো হৈছে কি, দেশ বুলিলে নালাগে আদেশ। আমি উজনি অসম বচাব লাগিব, অসম বচাব লাগিব। আজি উজনি অসমত চাৰিওফালৰ পৰা কেৱল মাত্ৰ আগ্ৰাসন চলিছে। এই আগ্ৰাসন কিন্তু অকল নামনিতে সীমাবদ্ধ হৈ থকা নাই, উজনিতো আহি পাইছে। গতিকে উজনি অসম বচাব লাগিব, বচাবৰ কাৰণে আমি কাম কৰিছোঁ। আৰু এই মুহূৰ্তত যদি আমি কাম কৰি থকা অৱস্থাত কোনোবাই যদি আমাক কটাক্ষ কৰে, তেনেধৰণৰ কটাক্ষ আমি গুৰুত্ব নিদিওঁ। আমাৰ স্পষ্ট কথা, মিয়া উজনি অসমত যাবই লাগিব। আমাৰ অভিযান চলি আছে। ইতিমধ্যেই উজনি অসমৰ পৰা মিয়াই পলাই পত্ৰং দিছে। যি দুই এটা মিয়া সোমাই আছে, সেই দুই এটা মিয়াকো আমি 15 আগষ্টৰ ভিতৰত আমি বিচাৰি উলিয়াম আৰু খেদিম। আৰু অখিল গগৈ ডাঙৰীয়ে যে কৈছে যে চিটু বৰুৱা মাত্ৰ এটা সংগঠন, সেইবিলাক কথা কিন্তু কৈ লাভ নাই। জাতীয় সংগ্ৰাম মানে অসমত প্ৰতিখন জিলা সমিতি আছে, আঞ্চলিক সমিতি আছে। আৰু মোৰ লগত এতিয়া যিসকল ব্যক্তি আছে, এয়া হৈছে আমাৰ জাতীয় সংগ্ৰামী অসমৰ চেঙেলিবাৰী আঞ্চলিক সমিতিৰ সভাপতি, আমাৰ জিলা সমিতি শিৱসাগৰ জিলা সমিতিৰ সম্পাদক আছে, শিৱসাগৰ মহকুমা সমিতিৰ সভাপতি আছে। গোটেইখিনি মানুহ ইয়াতে আছে দেখোন। তেওঁ কেনেকৈ এটা মানুহ দেখিলে? তাৰমানে তেওঁ এইটো বুজাব বিচাৰিছে যে আমাৰ জাতীয় সংগ্ৰামী অসম বা অসমৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনবিলাকৰ গাত শক্তি নাই, সেই কথাটো বুজাব বিচাৰিছে। কিন্তু আমি এটা কথা কৈ দিব বিচাৰিছোঁ, আমি মিয়াক লৈ কিন্তু ৰাজনীতি কৰা নাই। আমাৰ আগে পিছে কিন্তু মিয়া মানুহক লৈ আমি সংগঠন কৰা নাই। আমি খিলঞ্জীয়া ভূমিপুত্ৰসকলক লগত লৈ সংগঠন কৰিছোঁ, মিয়াক লৈ সংগঠন কৰা নাই। অখিল গগৈ কি কৰিছে? অখিল গগৈ আগলৈও চাব মিয়া, পিছলৈও চাব মিয়া, কাষতো চাব মিয়া, এইপিনেও চাব মিয়া, চবফালে মিয়াক লৈ সংগঠন কৰিছে। সন্দেহযুক্ত নাগৰিকক লৈ সংগঠন কৰিছে। আমিতো কৰা নাই। আমি খিলঞ্জীয়া ভূমিপুত্ৰক লৈ সংগঠন কৰিছোঁ, আৰু খিলঞ্জীয়া মানুহখিনিৰ কাৰণে আমি কাম কৰিব বিচাৰিছোঁ। আমি কাম কৰিম, কোনো শক্তিয়ে কিন্তু আমাক বাধা দি ৰাখিব নোৱাৰে। সেইটো একদম স্পষ্ট কথা।